આસામથી હેમંતા બિશ્વા શર્મા જેઓ સંબોધન કરી રહ્યા છે, સીધા જઈશું ત્યાં। এক ঐতিহাসিক বিজয়ৰ ফালে আগবাঢ়িছে। স্বাধীনোত্তৰ অসমত এটা ৰাজনৈতিক শক্তিয়ে 100টাতকৈও অধিক আসন লাভ কৰা এয়া প্ৰথম আৰু এক প্ৰকাৰ NDA আৰু BJPয়ে আজি এক অসমৰ ৰাজনীতিত ইতিহাস ৰচনা কৰিলে। মই ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলৰ হৈ অসমবাসী ৰাইজক আমাৰ কৃতজ্ঞতা আগবঢ়াইছোঁ। শিৰ নত কৰি প্ৰতিগৰাকী অসমবাসী ৰাইজক আমি তেওঁলোকৰ চৰণত সেৱা আগবঢ়াইছোঁ আৰু অসমবাসী ৰাইজক এই ঐতিহাসিক বিজয়ৰ মুহূৰ্তত আমি অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ব বিচাৰিম যে নিৰ্বাচনৰ সময়ত আমি আপোনালোকক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰাৰ বাবে আমি নিষ্ঠাৰে সৈতে কাম কৰিম। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10টা বছৰে যি ধৰণে আমাৰ ৰাজ্যখনৰ বিকাশত বৰঙণি যোগালে, আজি অসমৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিলে। তৃতীয়বাৰ একেধাৰে